हेलो फ्रेंड्स आज আমি আলোচনা কৰিম গণিতৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন শতাংশৰ ওপৰত আলোচনা কৰিম আসাম পুলিচ আৰু ডিএমই এক্সামৰ কাৰণে কোৱেশ্চনবোৰ আপোনালোকে প্ৰেক্টিস কৰিব পাৰে সো কোৱেশ্চন নম্বৰ 1 দিয়া আছে 0.5 হল 20 ৰ কিমান শতাংশ ইয়াতে কিমান দিয়া আছে 0.5 আৰু 0.5 to 20 কিমান শতাংশ হয় হেটো উলিয়াব কৈছে সো একেবাৰে ইজি ইয়াতে 0.5 গতিকে আমি 0.5 টো আমি লিখিলাম তাৰ পিছত কিহৰ কিমান শতাংশ 20 গতিকে 20 টো কত আহিব তলত আহিব আৰু কিমান শতাংশ বুলি কৈছে এই কাৰণে ইয়াতে কি কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব ওকে অৰ্থাৎ যেটো ভ্যালু দিয়া থাকিব এটো আমি ওপৰত বহাম আৰু কিমানৰ কিমান শতাংশ এনেকৈ দি থাকে ইয়াতে 20 দিয়া আছে সেই কাৰণে 20 টো আমি তলত বহাম আৰু শতাংশ থকা কাৰণে আমি কি দিছো 100% দিছো ওকে এতিয়া আমি কটাকটি কৰিব লাগিব 0 আৰু 0 ক্যান্সেল গল এতে 2 আৰু ইয়াতে 10 আছে গতিকে সক ইয়াতে কিমান বার যাব 5 বার যাব সো 0.5 আৰু 5 এটো পূৰণ কৰিলে কিমান আহিব 2.5 ওকে 0.5 আৰু 5 পূৰণ কৰিলে কিমান আহিব 2.5 আৰু ইয়াতে কিমান কি হ'ব পার্সেন্টেজ হ'ব সো 2.5% তাৰ মানে হল 0.5 20 2.5% অপশন এ টো কারেক্ট হ'ব সো কোশ্চেন নম্বৰ 2 Question number 2 থুদিছে 200 or 20% ৰ লগত 100 or 20% যোগ কৰিলে কিমান হ'বকে এতে 200 ৰ লগত 20% ৰ লগত আকৌ কি কৰিব লাগিব 100 ৰ লগত 20% যোগ কৰিম যোগ কৰিলে কিমান হয় হেটো ভ্যালু উলিয়াব লাগকে একেবাৰে ইজি হয় সক এতে 200 ৰ কিমান পার্সেন্ট 20% ওকে সো 20% লিখিলো 20% লগত অর্থাৎ এতে প্লাস কৰিব লাগিব কাৰণ এতে কি কৈছে যোগ কৰা বুলি কোৱা হৈছে সেই কাৰণে এতে যোগ কৰিব লাগিব কিমান যোগ কৰিব লাগিব 100 ৰ 20% ওকে অৰ্থাৎ 200 ৰ 20% ৰ যি ভ্যালু হয় তাৰ লগত আমি কি যোগ কৰিম 100 ৰ 20% ওকে সো 200 ৰ মানে কি পূৰণ এতে 20% মানে হল 20 ডিভাইড বাই 100 ওকে প্লাস এতে কিমান দি আছে 100 So 100 or এতে র মানে কি দিব পারো আমি পূরণ দিব পারো আর 20% অর্থাৎ 20% মানে হল 20 ডিভাইডেড বাই 100 ওকে সো 0 আর 0 ক্যান্সেল গল 0 আর 0 ক্যান্সেল গল আর ইয়াতে সক 0 আর 0 ক্যান্সেল গল 0 আর 0 ক্যান্সেল গল বাকি থাকিল ইয়াতে 20 আর 2 20 আর 2 পূরণ করলে কিমান আহিব 40 ওকে কিমান আহিব 40 ইয়াতে প্লাস আছে প্লাস দিলো আৰু ইয়াতে 10 ইয়াতে 2 10 আৰু 2 পূৰণ কৰিলে কিমান আহিব 20 আহিব ওকে সো 40 আৰু 20 যোগ কৰিলে কিমান 60 সো অপশন এ টো কারেক্ট হ'ব সব পৰৱৰ্তী প্ৰশ্ন ইম্পৰ্টেন্ট হয় কোশ্চেন নম্বৰ 3 এক দিনৰ কিমান শতাংশ 3 ঘণ্টা এতে এক দিনৰ কিমান শতাংশ 3 ঘণ্টা হদিছে সো প্ৰথমে আমি সক ইয়াতে এক দিনৰ কিমান শতাংশ 3 ঘণ্টা অৰ্থাৎ দিনত আমি কি কৰিব লাগিব ঘণ্টালৈ পৰিৱৰ্তন কৰিব লাগিব ওকে আমি জানো 24 ঘণ্টাত কিমান হয় এক দিন হয় গতিকে আৰু ইয়াতে 3 ঘণ্টা গতিকে ওপৰত আমি কি লিখিম 3 লিখিম ওকে ইনটু 100% দিব লাগিব কাৰণ ইয়াতে কিমান শতাংশ হদিছে ইয়াতে এক দিনৰ গতিকে এক দিনত আমি ঘণ্টালৈ পৰিৱৰ্তন কৰিম এক দিনত আমি কিমান জানো 24 ঘণ্টা হয় সো 24 ঘণ্টাৰ 3 ঘণ্টা ইনটু 100% কিয় 100% দিয়া হল কাৰণ কিমান শতাংশ হেটো উলিয়াব লাগে ওকে এটো ক্যান্সেল কৰিলে আনসারটো ওলাই যাব ওকে সো ইয়াতে আমি 4 দি ক্যান্সেল কৰিব পাৰো ইয়াতে আমি 4 দি ক্যান্সেল কৰিব পাৰো বা ডাইৰেক্ট 3 দি ক্যান্সেল কৰিব পাৰো 3 8 গুণ কিমান হয় 24 ওকে আৰু ইয়াতে 2 4 গুণ 4 2 গুণ 8 আৰু 4 25 গুণ কিমান 100 সো ইয়াতে বাকি থাকিল 25 ডিভাইড বাই 2 ওকে 25 ডিভাইড বাই 2 এক যদি আমি মিশ্র ভগ্নাংশলৈ পৰিৱৰ্তন কৰো 12 1/2 12 সমস্ত 2 ভাগৰ 1 ওকে সো আনসারটো কিমান আহিব 12 সমস্ত 2 ভাগৰ 1 অপশন সি ইমান পার্সেন্ট ওকে ইয়াতে পার্সেন্ট দিব পাৰো হৈ গল গতে অপশন সি টো কারেক্ট হ'ব সো কোশ্চেন নম্বৰ 4 সেম টাইপৰ কোশ্চেন হয় কনসেপ্ট একেবাৰে ক্লিয়ার হৈ আহিব 1 ঘণ্টাৰ কিমান শতাংশ 1 মিনিট 12 সেকেন্ড হয় ওকে ইয়াতে 1 ঘণ্টাৰ কিমান শতাংশ শতাংশটো উলিয়াব লাগে কিমান হয় 1 মিনিট 12 সেকেন্ড ওকে সো এটো সমাধান কৰিবলৈ হলে প্ৰথমে আমি ইয়াতে জানিব লাগিব 1 মিনিট 12 সেকেন্ড 1 মিনিট 12 সেকেন্ডত কিমান সেকেন্ড হয়
অৰ্থাৎ 1 মিনিটত কিমান 60 সেকেন্ড সো 60 সেকেন্ডৰ লগত আৰু 12 সেকেন্ড যোগ কৰিব লাগিব অৰ্থাৎ কিমান হয় 72 72 ওকে কিমান হয় 72 সেকেন্ড অৰ্থাৎ আমি মিনিটক আমি সেকেন্ড লৈ পৰিৱৰ্তন কৰিছো কাৰণ লাষ্টত কি দিয়া আছে সেকেন্ড দিয়া আছে ওকে সো 1 মিনিট 12 সেকেন্ডত কিমান সেকেন্ড হয় 72 সেকেন্ড হয় আকৌ যেহেতু ইয়াতে সুধিছে 1 ঘন্টাৰ কিমান শতাংশ অৰ্থাৎ 1 ঘন্টাৰ তলত আহিব কাৰণ এটা ডাঙৰ ভ্যালু গতিকে 1 ঘন্টাৰ কিমান শতাংশ সেই কাৰণে 1 ঘন্টাৰ তলত আহিব এতিয়া 1 ঘন্টা কিন্তু ইয়াতে চাওক 1 মিনিট 12 সেকেন্ডক আমি সেকেন্ড লৈ পৰিৱৰ্তন কৰিছো তেনেহলে 1 ঘন্টাটো আমি কি কৰিব লাগিব সেকেন্ড লৈ পৰিৱৰ্তন কৰিব লাগিব ওকে সো 1 ঘন্টাক সেকেন্ড লৈ পৰিৱৰ্তন কৰিলে আমি কি পাও সো ইয়াতে 36 * 60 আহিব ওকে ইয়াতে কিমান আহিব 36 36 * সরি ইয়াতে কিমান আহিব 60 আহিব ওকে কাৰণ 60 মিনিটত কিমান হয় 1 ঘন্টা হয় আৰু 60 সেকেন্ডত কিমান হয় 1 মিনিট হয় সেই কাৰণে ঘন্টাৰ পৰা আমি সেকেন্ড লৈ পৰিৱৰ্তন কৰিবলৈ হলে কি কৰিব লাগিব 60 * 60 কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইনটু 100% ওকে যেহেতু কিমান শতাংশ সেই কাৰণে 100% আমি পূৰণ কৰিম ওকে সো 0 আৰু 0 ক্যান্সেল গল 0 আৰু 0 ক্যান্সেল গল ইয়াতে থাকিল 6 আৰু 6 ওকে উপৰত কিমান থাকিব 72 তলত 6 আৰু 6 36 তো 36 72 এর ভিতৰত কিমান বাৰ যায় দুবাৰ যায় সো ইয়াতে কিমান আহিল 2% অপশন ডি তো কারেক্ট হ'ব অৰ্থাৎ 1 ঘন্টাৰ কিমান শতাংশ 1 মিনিট 12 সেকেন্ড হেটো হ'ব 2% অৰ্থাৎ 2% সো কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 ত দিছে 1 ঘন্টাৰ কিমান শতাংশ 1 মিনিট 48 সেকেন্ড অৰ্থাৎ একে টাইপৰ কোশ্চেন এনেকুৱা কোশ্চেন বৰ বহুত ইম্পৰ্টেন্ট হয় সক 1 ঘন্টাৰ কিমান শতাংশ 1 মিনিট 48 48 সেকেন্ড অর্থাৎ ইয়াতে আমি কি কৰিব লাগিব মিনিটক আমি 48 সেকেন্ড লৈ পৰিৱৰ্তন কৰিম আৰু 1 ঘন্টা আমি কি হলে পৰিৱৰ্তন কৰিম সেকেন্ড লৈ কনভার্ট কৰিম ওকে সো ইয়াতে 1 মিনিট আৰু 48 সেকেন্ড সো 1 মিনিট 48 সেকেন্ড সো 1 মিনিটত কিমান সেকেন্ড হয় ইয়াতে 60 আৰু তাৰ লগত যোগ কৰিব লাগিব 48 কাৰণ এতে সেকেন্ড আছে গতিকে 60 এর লগত 48 সেকেন্ড আমি যোগ কৰিম সো 8 সো 6 আৰু 4 যোগ কৰিলে কিমান হয় 10 দহ হয় সো 108 সো ইয়াতে কিমান সেকেন্ড আহি গল 108 সেকেন্ড আহি গল আৰু 1 ঘন্টা আমি কি সেকেন্ড লৈ পৰিৱৰ্তন কৰিম 1 ঘন্টা সেকেন্ড লৈ পৰিৱৰ্তন কৰিবলৈ 60 * 60 পূৰণ কৰিব লাগিব কাৰণ 60 সেকেন্ডত 1 মিনিট আৰু 60 মিনিটত 1 ঘন্টা গতি 1 ঘন্টা আমি ডাইৰেক্ট সেকেন্ড লৈ পৰিৱৰ্তন কৰিছো সেই কাৰণে 60 আৰু 60 কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে আৰু ইয়াতে কিমান আহিব 100% ওকে সো 0 আৰু 0 ক্যান্সেল গল 0 আৰু 0 ক্যান্সেল গল উপৰত থাকিল 108 আৰু তলত থাকিল 108 ডিভাইড বাই 6 * 6 কিমান হ'ব 36 ওকে সো 36 কিমান বাৰ যাব 108 এর ভিতৰত 3 বাৰ যাব সো ইয়াতে কিমান আহিল 3 সো आंसर তো কিমান আহিব 3% অপশন সি তো কারেক্ট হ'ব অর্থাৎ 1 ঘন্টার 3% হল 1 মিনিট 48 সেকেন্ড সব পরবর্তী প্রশ্ন কোশ্চেন নাম্বার 6 1.5 অর্থাৎ 1 সমস্ত 2 ভাগৰ 1 অর্থাৎ 1.5 বুলি আমি কব পাৰো 1.5 দিনৰ কিমান শতাংশ 15 মিনিট ইয়াতে কিমান দিন দি আছে 1.5 অর্থাৎ 1.5 দিন আৰু 1.5 দিনক আমি কিমান শতাংশ এটো 15 মিনিট হয় হেতু উলিয়াব লাগে ওকে সো ইয়াতে 15 মিনিট আমি ইয়াতে কি হলে পরিবর্তন করিম 15 সাউকেতে প্রথমে আমি ঘন্টা লৈ পরিবর্তন করিম ইয়াতে 1.5 অর্থাৎ এক দিনত আমি জানি কিমান হয় 24 ঘন্টা আৰু ইয়াতে হাফ দি আছে অর্থাৎ 24 এর আধা কিমান আহিব 12 পাইব ওকে অর্থাৎ আমি ঘন্টা লৈ প্রথমে পরিবর্তন করিম ওকে সো 24 ঘন্টাত এক দিন হয় আৰু ইয়াতে হাফ 1/2 আধা দিন দিয়া আছে হাফ অর্থাৎ এই কারণে কি হবে ইয়াতে 12 হবে ওকে সো 24 আৰু 12 যোগ কৰিলে কিমান আহিব 36 ঘন্টা অর্থাৎ 1.5 দিনত কিমান ঘন্টা হয় 36 ঘন্টা হয় অর্থাৎ 36 ঘন্টার কিমান শতাংশ 15 মিনিট আমি এনেকৈ কব পাৰো কাৰণ ইয়াতে 1.5 দিন দিয়া আছে এটো আমি ঘন্টা লৈ পরিবর্তন কৰিলো ওকে সো ইয়াতে কিমান দিয়া আছে 15 মিনিট দিয়া আছে এতিয়া যেহেতু 36 ঘন্টা এই 36 ঘন্টা আমি কি হলৈ মিনিটলৈ পরিবর্তন কৰিম কাৰণ এতে দিন আছে দিনক আমি কি মিনিটলৈ ঘন্টালৈ পরিবর্তন কৰিছো আকৌ এই ঘন্টাৰ পৰা আমি মিনিটলৈ পরিবর্তন কৰিম কাৰণ ইয়াতে 15 মিনিট দিয়া আছে গতিকে 15 মিনিট ওপৰত বহাই দিলো
আৰু তলত আহিব চাকেটকে 36 ঘণ্টা সো 36 ঘণ্টা ইয়াক আমি মিনিট লৈ যদি পৰিৱৰ্তন কৰো তেনেহলে কি কৰিব লাগিব 60 দি পূৰণ কৰিব লাগিব কাৰণ 60 মিনিটত 1 ঘণ্টা হয় গতিকে 36 ঘণ্টাত কিমান মিনিট হ'ব 60 দি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে বুজি পাইছেনে ইয়াতে 1.5 দিন দি আছে ইয়াক আমি ঘণ্টালৈ পৰিৱৰ্তন কৰিছো এক দিনত 24 ঘণ্টা 24 আৰু হাফ দি আছে গতিকে 12 24 আৰু 12 যোগ কৰিলে 36 হয় এটা হল 36 ঘণ্টা এতিয়া 36 ঘণ্টা 15 মিনিট গতিকে ওপৰত 15 মিনিট বহাই দিছো আৰু তলত কি মানে 36 ঘণ্টা এতিয়া 36 ঘণ্টাৰ ইয়াতে মিনিট গতিকে 36 ঘণ্টাক আমি মিনিটলৈ পৰিৱৰ্তন কৰিছো 36 * 60 তাৰপিছত কিমান আহিব 100% আহিব ओके सो 0 कैंसिल गल 0 कैंसिल गल ओके 2 3 गुण किमान হয় 6 2 5 गुण किमान হয় 10 তাৰ পিছত 3 5 गुण किमान হয় 15 এখানে कैंसिल गल সো ইয়াতে 36 ওপৰত থাকিল 5 * 5 আৰু তলত কিমান বাকি থাকিল 36 5 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 25 আৰু তলত 36% সো 25 / 36% এটো হ'ব আমাৰ आंसर অপচন বি টো কারেক্ট হ'ব